পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ডিচেম্বৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? জিঅ' টেকিং চৰকাৰী কৰাৰ নতুন নিয়ম আহি গৈছে। চৰকাৰী কৰ পাবলৈ হ'লে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা চৰকাৰী কৰ টকা নাপাব। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী বেংক একাউণ্টত ৩,১০০ টকাকৈ লাভ কৰিব। ইয়াৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা একাউণ্টত টকা নাপাব। আত্মীয়তাৰ মহিলাসকলে একাউণ্টত 10,000 টকা পালেনে? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদ মেলযোগে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পকীঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। ঘৰত বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। ঘৰ ল'বৰ বাবে খোৱা জিঅ' টেকিঙত আহি গ'ল নতুন নিয়ম। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, আপোনাৰ বাবে ভাল খবৰ, কিয়নো জিঅ' টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম বান্ধি দিছে। মাহে 15,000 টকা উপাৰ্জন কৰিলে বঞ্চিত নহয় ঘৰ ল'বৰ পৰা। অসমত নাথাকিব এটাও কেঁচা ঘৰ। PMAY আঁচনিৰ অধীনত আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। অসমলৈ আৰু 3.76 লাখ পকীঘৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমবাসীক দিলে এই ভাল খবৰ। ঘৰতে যদি একাধিক দুচকীয়া বাহন থাকিলেও বঞ্চিত নহ'ব চৰকাৰী ঘৰ লাভৰ পৰা। পকীঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। যদি আপুনি জিঅ' টেকিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ। অসমত 1951 চনৰ পাছত কোনো লোকে মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব। মাটি বাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাগতে অসমত মাটি কিনিব নোৱাৰিব যথেমতে। বিক্ৰী কৰিবলৈ মানি চলিব লাগিব নতুন নিয়ম। কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহ'ব। ইফালে শীঘ্ৰে অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। মাটি বাৰী কিনা বেচাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি আপুনি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। কোনে কোনে পাব 2 লাখকৈ টকা? তালিকাত কাৰ কাৰ নাম আছে সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে 75,000 টকা আৰু দ্বিতীয়তে লাভ কৰিব 25,000কৈ টকা। প্ৰথম পৰ্যায়ত 25,000ৰ অধিক হিতাধিকাৰী 1 লাখকৈ টকা প্ৰদান চৰকাৰৰ। আৰু আত্মনিৰ্ভৰ অভিযানৰ দ্বিতীয়ৰ অধীনত 75,000 নতুন হিতাধিকাৰীয়ে পাব ধনৰাশি, যাৰ জৰিয়তে লাভ কৰিব 2 লাখকৈ আৰ্থিক সাহায্য। বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাকৈ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি আপুনি? তেন্তে অতি শীঘ্ৰে লাভ কৰিব টকা। কেতিয়াও টকা প্ৰদান কৰিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাইনেল ডেট ঘোষণা কৰা নাই। যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। এইমাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। হয়, আপুনি ঠিকেই শুনিছে, এটা মাত্ৰ কাম কৰক। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখকৈ টকা। মাত্ৰ এইকেইটামান কাম কৰক আপুনি। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰিলে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ হৈ আছে সুকন্যা সমৃদ্ধি যোজনা। ক্ষুদ্ৰ সঞ্চয় আঁচনি সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। 7.6% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিত। মাহেকত 3,000 টকা বিনিয়োগ কৰিলে আপুনি 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা। কেৱল এয়াই নহয়, মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা।
8 বছৰ হলে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগ কৰি এই একাউণ্ট খুলিব পাৰিব আপুনি। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত আপুনি যোগাযোগ কৰক। অনলাইনতে আপুনি এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। ইয়াতে আপুনি লগ ইন কৰক অনলাইন sbi.sbi। ডাকঘৰৰ জৰিয়তেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। দেশৰ কোটি কোটি মানুহৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা প্ৰদান কৰে। কিন্তু জানুৱাৰী মাহত কেইবাটাও নতুন নিয়ম সলনি হ'ব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব পাৰে 3100 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ টকা বৃদ্ধি হ'বনে? বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে আপুনি KYC আপডেট কৰি লৈ লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে সকলোৱে KYCটো আপডেট কৰিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা নাই, কণ্টিনিউ টকা পাই আছে, তথাপিও আপুনি KYCটো আপডেট কৰি ল'ব। যদি আপোনাৰ আপডেট কৰা থাকে তেনে ক্ষেত্ৰত কৰিব নালাগে। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে 10 জানুৱাৰীৰ পূৰ্বে সকলোৱে KYCটো আপডেট কৰি লৈ ল'ব পাৰে। অন্যথা 10 জানুৱাৰীত হ'ব পাৰে আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব যদি আপুনি KYCটো আপডেট নকৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ শিল্পী সমাজৰ বাবে আহি গ'ল চৰকাৰৰ বৃহৎ সুবিধা। শিল্পী সমাজৰ সুৰক্ষাৰ বাবে মুকলি হ'ল চৰকাৰী স্বাস্থ্য বীমা আঁচনি। প্ৰতিগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীয়ে লাভ কৰিব চৰকাৰী স্বাস্থ্য বীমা। 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত লাভ কৰিব স্বাস্থ্য বীমা। অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। 18 বছৰৰ পৰা 70 বছৰৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম সময়সীমা হৈছে 7 জানুৱাৰী 2026 নিশা 12 বজালৈকে। যদি আপুনি ভাবিছে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়ে। ইয়াৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। আবেদন কৰক এতিয়া আপুনি arasi.cloud.www.filmfinance.assam.gov.in কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে কৰক আপুনি আবেদন। আবেদনৰ সময়ত কিবা অসুবিধা হ'লে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া কোন হয়? মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লয় চৰকাৰে। মিয়াক সংবিধানে জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি? অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে চৰকাৰে। মিয়া মাত্ৰ এটা কৌশলহে, লক্ষ্য কিন্তু মুছলমান। মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে। চৰকাৰ প্ৰয়োজিত এটা হেড ক্ৰাইম চলি আছে মুছলমানক লৈ। বীৰ লাচিত সেনা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম। চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু প্ৰয়োজিত এই হেড ক্ৰাইম। সংখ্যালঘুক চলা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত হৈ আছে? মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাব AVMCয়ে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ AVMCৰ সভাপতি টাইচন হুছেইনৰ। হয়, টাইচন হুছেইনে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? আচলতে মিয়া কোন আৰু মিয়াক লৈ এটা ৰাজনীতি চলি আছেনে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ।
মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাৰ ৰাজসাহায্য কেইবাটাও বিষয়ত ঘোষণা কৰিব 1 জানুৱাৰীৰ পৰা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'